এতিয়া ব্ৰহ্মদেৱ মহাশূন্যত চিন্তা কৰি থাকোঁতে বোলে আঁতৰৰ পৰা টপ টপ শব্দটো শুনিবলৈ পালে। টপ টপ শুনি ভাবিলে মোক টপ কৰিবলৈ গৈছে। হাজাৰ বছৰ ঈশ্বৰক ধ্যান কৰি বহি আছে। তাৰপিছত নাৰায়ণ প্ৰকট হৈছে। প্ৰকট হৈ পেলাই নাৰায়ণে ব্ৰহ্মদেৱক প্ৰথম 4টা শ্লোক, সেই চতুশ্লোকী হৈছে ভাগৱতৰ আদিস্বৰূপ, যে অহমেৱাসমেৱাগ্ৰে নান্যত্যৎসদসৎপৰম পশ্যাদহম যদেতস্য यो वसिष्येत सोऽस्म्यहम् ऋत्येऽर्थं यत्प्रतीयेत सात्मनि तद्विद्यादात्मनो मायां यथा भासुनतेष्वहम् एतावदेव ज्ञानात्मन् तत्त्वज्ञानात् सुनतमना अन्वय व्यतिरेकाभ्याम सदियात् सर्वत्र सर्वदा। যে অহমেৱাস্মেৱাগ্ৰে, তুমি এই দৃশ্য প্ৰপঞ্চ মানে চকুৰ আগত আমি যি দেখিছোঁ ব্ৰহ্মদেৱক, তুমি দৃশ্য প্ৰপঞ্চত যি দেখিছা, যি ভৱিষ্যতে অস্তিত্বত আহিব আৰু যি অতীতত অস্তিত্বত আছিল, সকলোৰে একমাত্ৰ কাৰণৰো কাৰণ ময়েই। মোক অৰ্পণা কৰি তুমি সৃষ্টি কৰ্মত আৰম্ভ কৰা। মোক অৰ্পণা নকৰাকৈ যদি তুমি কৰ্ম কৰা, তেতিয়াহ'লে মোৰ মায়াৰ কবলত পৰি তুমি মোহগ্ৰস্ত হ'বা। একেবাৰে সৰু কথা আমি গাঁৱৰ ঘৰতো কৈয়ে থাকোঁচোন, সৃষ্টি আদি অন্তে মধ্যে ঈশ্বৰেই আছিল, ঈশ্বৰেই থাকিব। এই কথাষাৰ ক'বলৈ যিমান সহজ ন, হজম কৰিবলৈ বহুত টান। গোটেই জীৱনটো লাগে হজম কৰিবলৈ। খোৱা সময়ত পাহৰি থাকোঁ নহয়, ঈশ্বৰে দিছে কাৰণেই পাইছোঁ, হয় নহয়? কেতিয়াবা ইমান লৰালৰিকৈ খাবলগীয়া হয়, তেনেকৈ বৰদৈচিলাও নাহে, হয়নে? কাৰোবাক কিবা এটা কওঁতে পাহৰি থাকোঁ মই, ঈশ্বৰে মুখখন দিছে কাৰণে ক'বলৈ পাইছোঁ, ময়ো সেইটো ভাৱতেই আছোঁ, হয়নে নহয়? আগতে গালিবিলাক অসুৰবিলাকেও দিয়া নাছিল, আমাৰ মন্ত্ৰ ফুটা দি ফুটে গালিবিলাক। কৰাৰ সময়ত মই পাহৰি থাকোঁ ন, যে কৈছোঁ ঠিকেই, কোনেও নাই দেখা, কোনেও গম নাপায়। ঈশ্বৰে সাক্ষী ৰাখি থৈছে নহয়, কম টেঙৰ নহয় এইজন বহি থকাজন। মিচিকে হাঁহিটো এনেই মিচিক মাছাকে বোলে গোপীসকলক মুহিবলৈ নহয়, চবকে ঠগি থৈছে। আমি বহুত ভ্ৰমত আছোঁ। বাঘ সিংহ ইমান ডাঙৰ ডাঙৰ হিংস্ৰ জন্তুবিলাক সৃষ্টি কৰিলে ঈশ্বৰে ক'তো সাক্ষী ৰখা নাই। জানে মই যদিও নিজৰ অনুৰূপত এই দুঠেঙীয়াটোক বনাইছোঁ ন, এইটো এক নম্বৰ সংসাৰ মিছলীয়া। ই মুখে মিছা কথা নকয়, ই চকুৱে মিছা কথা কয়, ইংগিত দিলে বুজি পাই যাবা কি কৈছে, হয়নে? সেইকাৰণে ঈশ্বৰে প্ৰতিটো ইন্দ্ৰিয়ত সাক্ষী বহুৱাই ৰাখিছে। মহাপুৰুষ মাধৱদেৱ গুৰুজনাই যে ঘোষাত যে লিখিলে, মই তোমাক ভাণ্ডো তুমি মোক ভাণ্ডা, হয় নহয়? ময়ো আপোনাক ঠগিব পাৰিম, আপুনি মোক ঠগিব পাৰিব, বৰ সহজ। 14 সাক্ষীক ভাণ্ডিব কোনো উপায়। ঈশ্বৰে যে 14 সাক্ষী বহুৱাই দিছে শৰীৰত, কেনেকৈ ঠগিম? কৰ্ণত দিগগণ, কি শুনিছোঁ চব ৰেকৰ্ড হৈ আছে, নহয়নে? নাসিকাত অশ্বিনী কুমাৰ, নেত্ৰত আদিত্য, বুদ্ধিত বাসুদেৱ, মনত চন্দ্ৰ, অহংকাৰত ৰুদ্ৰ, লিংগত প্ৰজাপতি, গুহ্যত মিত্ৰ, পদত বিষ্ণু, হস্তত ইন্দ্ৰ, মুখত অগ্নি, জিভাত বৰুণ। এতিয়া আমি ভাবোঁ কি কোনেও দেখা নাই, চবটো ৰেকৰ্ড হৈ আছে। ইন্দ্ৰিয় দেৱতাৰো বিষয়ে 3টা সংযুক্ত হৈ আছে। কেনেকৈ চাব দেই, মনৰ অধিষ্ঠাতা চন্দ্ৰ বুলি কৈছে ন, চন্দ্ৰৰ আকৰ্ষণে মনটোকো প্ৰভাৱ পেলায়। পূৰ্ণিমাৰ দিনা আগতে কয় নে মানে, এই পূৰ্ণিমা আজি দাঁত বিষয়ে বেছিকৈ ধৰিব, মূৰ বিষয়ে বেছিকৈ ধৰিব। চন্দ্ৰটো এটা পক্ষত ঘূৰি ঘূৰি পৃথিৱী বেছি কাষ চাপি আহে, সেইদিনা সাগৰত জোৱাৰ ভাটা বেছি উঠে, আকৰ্ষণে পানীক প্ৰভাৱ পেলায় ন। ইয়াতোতো 75% পানী আছে, তেতিয়াহ'লে সেই চন্দ্ৰৰ মনটোকো প্ৰভাৱ পেলাব ন। পূৰ্ণিমাৰ দিনা শৰীৰত থকা জল তত্ত্ব স্বাভাৱিকতে ঊৰ্ধ্বগামী হয়। তাৰ 4 দিন আহে একাদশী। একাদশীত অন্ন খায় নাখায় সেইটো মই ক'ব নালাগে, অসমত এইবিলাক ক'লে খেদিব মানে কি, চবে পজিটিভকৈ নলয় নহয়, ক'ব এইফালে এতিয়া কলি যুগত ব্ৰত উপবাসৰ কথা আহিলে। এই ব্ৰত মানে কি, এই ছিষ্টেমটো অকণমান ৰেষ্ট দিয়া, হয়নে? একাদশ ইন্দ্ৰিয়সমূহে ঈশ্বৰক চিন্তা কৰা। কিয় ক'লে একাদশী দিনা বোলে অগ্ৰং বগ্ৰং খেলি মেলি নাখাবা দেই, আমি যি খাওঁ 4 দিনৰ পাছত মগজুৱে পায়। একাদশী দিনা যদি কিবা অদৰকাৰী ৰজুতমগুণীয়া বেছি দ্ৰব্য খাইছোঁ, তেতিয়া সেইটো গুণ বেছি ঊৰ্ধ্বগামী হ'ব ন, পিছলৈ সেইটো ইফেক্ট থাকিব। ইমানখিনিলৈকে চাইণ্টিফিক, আৰু সেইদিনা আমাৰ নাল ডিএনএটো বেছিকৈ কি হয়, ডিলে হয়, চাইণ্টিফিকলিও প্ৰুভ আছে। ইমান হাজাৰ বছৰ আগতে এইখিনি পৰম্পৰা দিলে। এতিয়া চাওক, মনটোৰ অধিষ্ঠাতা চন্দ্ৰ, নহয়নে? জিভাখন ইন্দ্ৰিয়, ইয়াৰ অধিষ্ঠাতা কোন? বৰুণ। বৰুণৰ বিষয়ে কি? সোৱাদ। এতিয়া বৰুণক ভোগ দিবলৈ যাওঁতে
এই শুদ্ধহাত্মিক বস্তুখিনি দিব পাৰিলে ভাল। অদৰকাৰী বস্তুবোৰ এইবোৰতো বুজিয়ে পায়, অদৰকাৰী বুলি কওঁতে চবে বুজিয়ে পাব কিহৰ কথা কৈছোঁ। সেইবিলাকত সোমালে বেয়া পাব নহয়। খালি কথা হ'ল কি চাওক, সঁচাটো সঁচাই ন, মই কওঁ আপুনি কওঁ, কোনে কি কৈছে সেইটো ডাঙৰ কথা নহয়, মই কি কৈছোঁ সেইটোহে ডাঙৰ কথা। তপ কৰিলে ব্ৰহ্মাদেৱে ভাবিলে, প্ৰথমতে মানে অকণমান অকণমানো আছিল, ঈশ্বৰে সৃষ্টি কৰিবলৈ কৈছে মই কৰি দিওঁ, অবিদ্যা। তাৰপিছত গম পালে নহয় দৃশ্য প্ৰপঞ্চত দি কৈছোঁ সকলোৰে কাৰণ একমাত্ৰ নাৰায়ণহে। সেই সহজ জ্ঞান ধাৰণ কৰি ব্ৰহ্মাদেৱে সৃষ্টি আৰম্ভ কৰিলে। তাৰপিছতে যেতিয়া নাৰদদেৱ প্ৰকট হ'ল, নাৰদদেৱো গৈ পেলাই ক'লেগৈ, এই ঈশ্বৰে যে অকণমান দিছিলে, ভাগ অকণমান দিয়ক আকৌ, আমি ভাগ বিচৰাত খুব চোকা আকৌ, ভাগ নিদিলে ডাঙৰ হুলস্থুলি হৈ যাব, সেইবিলাক আৰু কি নোসোমাওঁ মই। নাৰদদেৱ গৈ যেতিয়া পালেগৈ, ব্ৰহ্মাদেৱক বিচাৰিলে যে ভাগ অকণমান দিয়ক। নাৰদদেৱক 4টা শ্লোক দিওঁতে ব্ৰহ্মাদেৱে এটা কথা কৈ দিলে বোলে, তমে তৎ বিপুলি কৰোঁ, তুমি ইয়াক আৰু বহল কৰি দিয়া, নহ'লে 4টা শ্লোকত চবে চব কথা বুজি নাপায়। বুজাওঁতে নাৰদদেৱৰ পৰা আহি শুকদেৱৰ হাতত 12 স্কন্ধ হৈ থাকিল, 10 লক্ষণ। আৰু সেই ভাগৱত যেতিয়া মহাৰাজ পৰীক্ষিতক কৈ আছিল, তেতিয়াও সৌনকাদি ঋষিসকল তাত বহি আছিল। কিন্তু কি হ'ল, এইবিলাক কথা শুনিলেনো আৰু জীৱই গতি পাবনে, গুৰুত্ব নিদিলে, একাগ্ৰতাটো নাই। পিছত যেতিয়া ভাদ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমাৰ দিনা মহাৰাজ পৰীক্ষিতে গতি পোৱা দেখিলে ন, তেতিয়া তেওঁলোকৰ বিশ্বাসটো উপজিলে। কাৰণ যেতিয়ালৈকে বাস্তৱিকতাটো নেদেখে তেতিয়ালৈকে কি হয়, বিশ্বাসটো নাহে। আৰু সমস্যাত পৰিলেহে সমাধানৰ মূল্য, সমস্যাত নপৰাকৈ সমাধানৰ মূল্য নাহে। যে ভাগৱত শুনিলে জীৱই গতি লাগে, আমি ঈশ্বৰলৈ উভতিব লাগে, সেই কথাটো যেইদিনালৈকে অনুভৱ নহয়, যেতিয়ালৈকে সাংসাৰিক সমস্যাটোত তেওঁ নপৰে। প্ৰত্যেকৰে জীৱনলৈ এনেকুৱা এটা দিন আহে, আনৰ আগত প্ৰকাশ নকৰিলেও নিজৰ আগতে স্বীকাৰ কৰিব লগা হয় যে প্ৰভু এইটোৱে শেষ জনম, আৰু মানুহ নহয় আৰু দেই। প্ৰত্যেকৰে জীৱনত তেনেকুৱা এটা দিন আহে। মেছেজ এটা দিয়ে, আমি খালি ইগন'ৰ কৰি দিওঁ, হয় নহয়? মেছেজ দিয়ে, ৰিপ্লাই নাযায় এইফালে, তেনেকুৱা হয়। ঈশ্বৰে মেছেজ দিয়ে থাকে, সুখ দুখ ভাল বেয়া, এই মেছেজৰ নিচিনাই। আপুনি ঘৰত যে মানুহে যে গ্লাছ লগায় ন, চিচা, ৰাস্তা কাষৰ পৰা শিলগুটি এডালৈ দলিয়াই দিয়কচোন, সেইখন গ্লাছ হৈ থাকিবনে? নাথাকে ন, টুকুৰা টুকুৰ হৈ যাব। CM PM গাড়ীবিলাকতো গ্লাছ এখন লগাই নহয়, গুলি মাৰিলেও গুলিটো পাৰ নহয়, সেইখনো গ্লাছ ডিফাৰেঞ্চটো ক'ৰ পৰা আহিলে? এইখন গ্লাছ জাষ্ট নৰ্মেল টেম্পাৰেচাৰ এটাত গৰম কৰিলে, ঠাণ্ডা কৰিলে, টুকুৰাকৈ কাটিলে, ঘৰত লগাই দিলে, শিলগুটি মাৰিলে, ভাগি থাকিলে। সেইখন গ্লাছ প্ৰথমতে এটা মিনিমাম টেম্পাৰেচাৰত, তাৰপৰা আকৌ ঠাণ্ডা কৰিব, তাৰপৰা টেম্পাৰেচাৰ লেভেলটো বঢ়াই দিব, আকৌ ঠাণ্ডা কৰিব, আকৌ টেম্পাৰেচাৰ লেভেলটো বঢ়াব, তেনেকৈ 12 টাইমছ 13 টাইমছ টেম্পাৰেচাৰ কমোৱা বঢ়োৱা কৰি সেইখন ইমান ৰেজিষ্টেণ্ট কৰি পেলাই যে গুলিটো গ'লেও পাৰ নহয়, হয়নে? জীৱনটো তেনেকুৱা, এদিন সুখ দি কি কৰিব? ঠাণ্ডা কৰিব, এদিন দুখ দি পেলাই গৰম কৰিব। আমাৰতো আগ্নেয়গিৰিৰ নিচিনাও হৈ যাওঁ, হয় নহয়? আকৌ লাহেকৈ ঠাণ্ডা দি দিব, আকৌ গৰম কৰিব, সুখ দুখৰ মাজত অকণমান ৰেজিষ্টেণ্ট হৈ যাবগৈ, যাতে প্ৰভাৱ নেপেলায়। ভাগৱতে সেইটোকে কৰিব বিচাৰিছে। জীৱনলৈ সুখ দুখ সেইকাৰণেই আহে, নহ'লেতো চিনেমাখন চাই আছোঁ কাৰণে সুখ দুখ আহি আছে, চিনেমাহে চাই আছোঁ। হলত চলি থকাখন এই চিনেমা নহয়। সাংখ্যত এইখিনি বৰ ধুনীয়াকৈ কোৱা গৈছে, পৰৱৰ্তী সময়ত আমি আগবাঢ়ি যাম। এতিয়া চাওক, যেতিয়া আহি শুকদেৱৰ হাতত পৰিলেহি, শুকদেৱক কোৱাৰ পিছত যেতিয়া মহাৰাজ পৰীক্ষিতে মুক্তি পোৱা দেখিলে, তেতিয়া সৌনকাদি ঋষিসকলে ক'লে যে আমি শুনিব বিচাৰিছোঁ, আকৌ ভালকৈ আপুনি কওক। তেতিয়া শুকদেৱে প্ৰথম সৌনকাদি ঋষিসকলক 5টা বস্তু বৰ্জন কৰাৰ কথা কৈছিল, আৰু তাৰপিছত সকলোৱে পিছত বহি থকা সুতমুনিলৈ আঙুৱাই কৈছিল যে একমাত্ৰ শুদ্ধ শ্ৰৱণ সেই মহামুনি সুতে কৰিছে, মই পুনৰাবৃত্তি নকৰোঁ। কাৰণ আগতে সন্ন্যাসীসকল এটা স্থানত নাথাকে, শুকদেৱে সেই স্থান পৰিত্যাগ কৰি অন্য স্থানলৈ গুচি গৈছিল সুতমুনিক আচাৰ্য পাতি ভাগৱত শুনিবলৈ। প্ৰথম কি এৰাৰ কথা ক'লে? এই দুটা 5ডাল কাঁয়েত বৰ বিন্ধে, আৰু এইকেইডাল লগত থাকিলে মানে একোৱেই কাম নহয়। জাতি বিদ্যা মহদ্দম্ভ ৰূপ যৌৱনমে বচ যত্নতস্তুতি বৰ্জিত পঞ্চতৈ ভক্তি কণ্টকা। প্ৰথম হৈছে জাতিৰ গৌৰৱ, জাতিৰ ইগোটো লৈ ভক্তি নহয়, নহয় জানো? ভগৱন্তই কাষ্ট চাৰ্টিফিকেটখন নাচায় নহয়, হয় নহয়? কিন্তু ইয়াৰ পৰা উঠি যাওঁতেই চবকে কাষ্ট চাৰ্টিফিকেট লাগিব, নহয়নে? সেইটো সমাজৰ কথা। কিন্তু ইয়াৰ কথা কোৱা গৈছে, ইয়াত জাতিক লৈ কোনো কথা নাহে, নহয় জানো? এইটোতো সকলোৱে জানে। অকল জাতিয়ে নহয়, কেতিয়াবা বিদ্যাও অহংকাৰ হ'ব পাৰে। এতিয়া মইহে ভাগৱতৰ কথা কৈ ফুৰিছোঁ, কোনেও চবে মোৰ কথা শুনি আছে, হয় নহয়? অকণমান পাছত অৱশ্যে আৰু নিকৃষ্ট যেন লাগিলে গালিও দিব পাৰে, সেইটোও নিজৰ কথা। সেইকাৰণে আগতেই কৈ লৈছোঁ, নিকৃষ্ট কথাহে ক'ম, যে
বিদ্যাৰ গৌৰৱ এটাও থাকিব পাৰে। বিদ্যা ইগ' মই জানো, মই বুজিছোঁ, হয় নহয়? বিদ্যা গৌৰৱ এটা থাকে নহয়, নপঢ়া নুশুনা মানুহজনৰ লগলে মই কেলি যাম, এনেকুৱা এটা ভাৱ আহি যায়। আমি কেতিয়াবা আকৌ অকণমান বেলেগ এটা ডাইমেনশ্যনতে থাকোঁ। আমি কওঁ ভাৱেই ভক্তি, কিহ ইমান দেখুৱাই ভগতি কৰিব লাগিছে। তেনেকৈ মানুহ নামঘৰলৈ নহাকৈও থাকে আকৌ, হয়নে? মুছলিমজনক মাতিব নালাগে নমাজ পঢ়িবলৈ যাওঁ বুলি, আমাৰ চিঞৰি থাকিব লাগিব, আমাৰ ঘোষণা কৰিব লাগিব, তেতিয়া আহিব, হয়নে? সকলোৰে স্থিতিটো একেই নহয়, তাতো স্বীকাৰ কৰা হৈছে। কিন্তু আচল কথা হ'ল কি যে চাওক, বিদ্যা অহংকাৰটো কেতিয়া যুক্ত হয়গৈ? যেতিয়া মই সেই বিদ্যাৰ পৰা বিনম্ৰতাৰ ভাৱটো আঁতৰাই দিওঁ। জানিলে বুজিলেও অহংকাৰ আহিব পাৰে, মই জানিছোঁ। ৰাম আৰু ৰাৱণৰ মাজত সেইকাৰণেই পাৰ্থক্য। কালি হৈ গৈছে ৰামৰ জন্ম, ৰাম নৱমী, নহয় জানো? চ'ত মাহৰ শুক্ল প্ৰতিপদা তিথি হৈছে সৃষ্টিৰ প্ৰথম দিন। সৃষ্টিখন সেইদিনাই প্ৰথম আৰম্ভণি হৈছিল। এইবিলাক বোলে বিশ্বাসৰ কথা, বিশ্বাস নহয়, চাইণ্টিফিকলি প্ৰুভ আছে। 31 ডিচেম্বৰৰ দিনা ইংৰাজী নৱবৰ্ষ আহে, সেইটো এটা মান্যতা আছে। প্ৰকৃতিৰ লগত কোনো নাই, একো পৰিৱৰ্তন নাই। কিন্তু এতিয়া চ'তৰ পৰা বহাগ সোমোৱালৈকে প্ৰকৃতিও পৰিৱৰ্তন আৰম্ভ হয়, হয় নহয়? কুঁহিপাত ওলায়, নতুনকৈ ফুল ফুলে, হয়নে? আৰু তাৰে চ'ত মাহৰ শুক্লা নৱমীৰ দিনা আমি এতিয়া এইবিলাক নাজানো, বৰদিনটো কেতিয়া আহে সেইটো জানিম আকৌ, হয় নহয়? হয়নে? এই আপোনাৰ ভেলেণ্টাইন্স ডে আৰু কিবা কিবি এনেকুৱা আছে নহয়, সেইবিলাক চব মনত থাকে কোন দিনা আহিব, হয়নে? কিন্তু নিজৰে ভগৱানৰ আৱিৰ্ভাৱ কেতিয়া হৈছিল সেইটো আমাৰ দৃষ্টিত নাথাকে। কাৰণ অসমীয়া মানুহে অসমীয়া কেলেণ্ডাৰ চোৱাও বাদ দিলে। কালৈ চাবলৈ থ'লে চুৱাচিটো মানুহে চাব, তিথি বাৰ নক্ষত্ৰ এইবিলাক দৰকাৰ নাই নহয় আমাক। তাৰপৰা অসমীয়াই কৈ থাকে আমাৰ জাতি মাতি ভেটিলৈ সমস্যা হৈছে, সাহিত্য চৰ্চা অমুক তমুক। অসমীয়া কেলেণ্ডাৰখন চাবলৈ বাদ দিলে। ঘৰতে গৈ ল'ৰাটো বা ছোৱালীজনীক ক'বগৈচোন কেলেণ্ডাৰখন কেনেকৈ চাই দেখুৱাই দিওঁ। আৰু ইমান চাইণ্টিফিকলি কিয় কোৱা হৈছে? সকলোৱে সকলো কথা নাজানে, সম্ভৱ নহয়। এতিয়া আপুনি ক'ব পাৰে তুমিও কৈ ফুৰিছাৰ কাৰণে জানিছা, নোকোৱা হ'লেতো ময়ো চৰ্চা নকৰোঁ ন। সেইটোৱে কথা, ৰিলেভেঞ্চটো জানিব লাগে। ৰিলেভেঞ্চটো জানিলে কি হয়? বস্তুখিনিৰ প্ৰতি অশ্ৰদ্ধাটো নোপজে। নহ'লে বাহিৰৰ মানুহ এজনে ভুলকৈ কৈ পেলাই আমাক মনত নিজৰ সমাজ সংস্কৃতিলৈকে অশ্ৰদ্ধা জগাই দিব নহয়। ৰাম নৱমীৰ দিনা শ্ৰীৰামৰ আৱিৰ্ভাৱ দিন। কিমান দিনৰ ৰেকৰ্ড, আমি নিজৰ পিতৃ মাতৃ কেতিয়া জন্ম হৈছিল কেতিয়া ঢুকাইছিল মানুহে পাহৰি থাকেগৈ। সকামটো পাতেহে মনত থাকে, পিতৃ পিতামহ পিতামহ, বাকীখিনি আমাৰ মানুহেতো পাহৰিয়ে যায় দিন বাগৰাৰ লগে লগে। গতিকে এইটো ভ্ৰম পালি থাকিব নালাগে যে মোক মানুহে মনত ৰাখিব, কোনেও মনত নাৰাখে। ভগৱানক পাহৰি যায় ইমানখিনি দিয়াৰ পিছত আকৌ মই ভাবিছোঁ কি মোক মনত ৰাখিব। ইমান ডাঙৰ সৃষ্টিখন, তাৰ মাজত এটা গ্ৰহ, এই 195খন দেশৰ ভিতৰত এখন দেশৰ এখন ৰাজ্যৰ এটা চুকত বহি আছোঁ। মই থাকিলেও ইয়াত নহয়, নাথাকিলেও একো নহয় সৃষ্টিখনৰ তুলনাত। সেই যেতিয়া মানে সেই ভিউ পইণ্টটো পোৱা যায় ন, তেতিয়া মানুহজন সেৱ হৈ থাকে, বিনম্ৰতাটো আপোনা আপুনি আহি যায়, হয় নহয়? কিন্তু যেতিয়া মই আৰু তেতিয়া অকণমান সমস্যা হয়। এতিয়া সৌনকাদি ঋষিসকলে যেতিয়া জাতি বিদ্যা মহদ্দম্ভ স্থানৰ গৌৰৱ, এইকেইটা ৰূপ যৌৱনটো আৰু ভয়ংকৰ, ৰূপ যৌৱনৰ গৌৰৱটো। আৰু সেই তেতিয়া তেজটো অকণ বেলেগ হয়, নহয়নে? আৰু লাহে লাহে আপোনাৰ তেজটো বেলেগ হ'বলৈ ধৰে, বুজি পাইছে আৰু, নহয় জানো? অন্তিম সময়ত বেলেগ ভৰসা নাথাকেগৈ আৰু। ঈশ্বৰক নমনাজনেও শেষত এইটোৱে প্ৰাৰ্থনা কৰিমগৈ ন, যে প্ৰভু এতিয়া যেনে তেনে শান্তিয়ে মৰিব পাৰিলেই হ'ল। আৰু সেইটো পৰিস্থিতিয়ে কয়, মানুহে বিচাৰে ন জীৱনটো যেতিয়া সুন্দৰভাৱে পাৰ গ'ল। আমিতো সেইটো দিশলৈকে গৈ আছোঁ। সংসাৰ আটাইতকৈ আশ্চৰ্যকৰ কথা এইটোৱে। মহাৰাজ যুধিষ্ঠিৰক সুধিছিল, বোলে মানুহে চকুৰ আগতে দেখি আছে মানুহৰ জন্ম হৈ আছে, চকুৰ আগতে দেখি আছে মানুহৰ চকুৰ আগতে মৃত্যু ঘটিছে, কিন্তু মাজৰ সময়কণে মানুহে অমৰ যেন অনুভৱ এটা লৈ বহে। ময়ো এতিয়া মৰিম বুলি ভাবি কথাখিনি কৈ থকা নাই নহয়, মই যেন জীয়াই থাকিম সদায়, এনেকুৱা এটা অনুভৱ লৈ আছোঁ ন। মায়া এয়াই বাস্তৱিকতাৰ অনুভৱৰ পৰা যাক দূৰত ৰাখে। বোলে এই পাঁচোটা বস্তু ৰূপ যৌৱনৰ গৌৰৱ, বিদ্যাৰ গৌৰৱ, স্থানৰ গৌৰৱ, জাতিৰ গৌৰৱ, এইকেইটা কাষৰীয়া কৰি বিনম্ৰতাত ওচৰলৈ যায়। আৰম্ভণিৰ ঋষিসকলৰ প্ৰশ্ন, অন্য সংস্কৃতিত আপুনি প্ৰশ্ন কৰিব নোৱাৰে, প্ৰশ্ন কৰিলে মৰিলে আৰু। বাইবেলত লিখা আছিল নহয় বোলে পৃথিৱীহে স্থিৰে থাকে, সূৰ্যটোৱে চাৰিওফালে ঘূৰে। কপাৰ্নিকাছ গেলিলিঅ'ই আহি কৈ দিলে বোলে নহয়, পৃথিৱীয়ে সূৰ্য বন্দী কৰি থৈ দিলে। কিন্তু এইটো সংস্কৃতিত প্ৰশ্নক উপেক্ষা কৰা হোৱা নাই। যাত্ৰাটোৱে আৰম্ভ হয় প্ৰশ্নৰ পৰা। উপনিষদত যদি চাই শিষ্যসকলে প্ৰশ্ন কৰিলতে ঋষিসকলৰ পৰা উত্তৰ পাইছে। গীতাটো অৰ্জুনে প্ৰশ্ন কৰিলতে উত্তৰ পাইছে। ভাগৱততো মহাৰাজ পৰীক্ষিতে প্ৰশ্ন কৰিলতহে তেওঁ উত্তৰ পাইছে।
জিজ্ঞাসাটো প্ৰধান, কিন্তু জিজ্ঞাসা প্ৰকাশ কৰাৰ এটা প্ৰচেছ আছে। মই যদি কওঁ এই ৰামৰ বাবে কি হৈছিলে কওকচোন, এই মুডটোৱে কি বুজাব বাৰু? এইটো অহংকাৰ ন, এনেকৈ যদি কোৱা যায়। আৰু এটা আছে কপটতা, জানি বুজি যদি সোধা যায় সেইটো কপটতা। জিজ্ঞাসা কপটতাটো নহয়, দাম্ভিকতা নহয়, বিনম্ৰতা। তদ্দি প্ৰণিপাতেন পৰিপষ্টেন সেৱয়া, বিনম্ৰতা। আশ্ৰয়, আশ্ৰয়। এতিয়া প্ৰশ্নটো আহিলে নহয়, আশ্ৰয়লৈ ক'লৈ যাব? ব্যাস নাৰদৰ সংবাদ। ব্যাস বুলি এলাপাচা মানুহক দেখা নাই, 4 বেদ 14 শাস্ত্ৰৰ জ্ঞাতা। আপুনিয়ে ভাবি চাওকচোন, ভাগৱতৰ মূল বিষয় হৈছে সৎসংগ, হয়নে? আদৌ শ্ৰদ্ধা ততৌ সাধৌ সংগত ভজন ক্ৰিয়া ততৌ অনৰ্থ নিবৃত্তি নিষ্ঠা ৰুচিস্তত ততৌ ভাৱ প্ৰেমাত বিধ্বংসতি সাধকা নাময়ং প্ৰেমে প্ৰাদুৰ্ভাৱে ভৱেৎ ক্ৰমঃ। আদিতে বোলে শ্ৰদ্ধাযুক্ত হৈ তেওঁ সৎসংগলৈ যাব। সৎসংগত থাকোঁতে থাকোঁতে অনৰ্থবিলাকৰ নিবৃত্তি হ'ব, তেতিয়া নিষ্ঠা আহিব, নিষ্ঠা আহিলে ৰুচি, ৰুচি আহিলে ভাৱ, ভাৱ আহিলে প্ৰেম ভক্তি। সেইটো ক্ৰম। কাৰণ এনেই কৈ থাকিলে নীতি নিয়ম দি দিলেতো অহা মানুহকেইজনো নহা হৈ থাকে। বুলিব ইমান নীতি নিয়ম, আমাৰ মানুহেতো ভয় খাই থাকেই, হয় নহয়? নাম খালেও আহিবলৈ ভয় কৰে, বহুত দেৰি ঢাৰিখনত বহি থাকিব লাগিব নহয়, হয়নে? সেইকাৰণে আমাৰ ঢাৰিকেইখনো সলাব লাগে। স্থিৰ সুখ আসনম, সেইখনৰ কাৰণেও মানুহ নাম গাবলৈ নহা কৰি থাকে। বহুত দেৰি বহি দিব, নামলৈকে যেনে তেনে হয় আৰু। অভ্যাস থকাজনৰ বেলেগ কথা, পাঠলৈ উঠি দিব লগা হয়। আমি বহুত কিবা কিবি পৰিৱৰ্তনৰ কথা কৈ থাকোঁ ন, এইবিলাক দিশো চাব, যাতে মানুহজন কিবা এটা ইণ্টাৰেষ্ট পাব লাগিব। ইণ্টাৰেষ্ট পালে এনেই গুচি আহিব, নহয়নে? তাত ক'বগৈ নালাগে, ইণ্টাৰেষ্টটো আমি ক্ৰিয়েট কৰি দেখুৱাব লাগিব। এতিয়া চাওক, যেতিয়া ব্যাসদেৱৰ ওচৰলৈ নাৰদদেৱ আহিছে, এনেই আপুনি চাওকচোন, ব্যাসদেৱেতো নাৰদদেৱক চিনি পায় ন, কাহিনীটো সকলোৱে জানে। গতিকে যদি চিনি পায়, তেওঁ যদি সমস্যাত পৰিছিলে, আগতীয়াকৈ গৈ নুসুধিলে গৈ কিয়? কি কোৱা হৈছে জানেনে? সৎসংগ বিচাৰি যোৱা নাযায়। সৎসংগ যদি বিচাৰি যোৱা যায়, তেতিয়া তাত ভুল দেখাৰো সম্ভাৱনা থাকে। তেওঁ আগপাতহে দিলে, এইটো ফুল কাটিহে দিব লাগিছিলে নি, চাকি গছ এইফালে দিয়া হোৱা নাই নেকি, তেওঁ কলপাতখন এইফালেহে দিব লাগিছিলে নি, এনেকুৱা হৈ যায়। তেওঁ ধুতি পোনটোচোন এইফালেহে মাৰিব লাগিছিলে, এইফালেহে মাৰিছে। শৰাই ভাগ এইটো ছাইডে থ'ব নালাগিছিল, এনেকুৱা কিছুমান হৈ যায়, য'ত মানে বিচাৰি যোৱা যায়। বুদ্ধিটো থাকে নহয়, গুণ দিশত মানে দৃষ্টিটো বেছি যায়। সৎসংগ বিচৰা নাযায়। যদি অন্তৰত ভাৱ আছে ন, সৎসংগ জীৱনত আপোনা আপুনি উপলব্ধ হৈ যায়। ব্যাসদেৱে নাৰদদেৱক বিচাৰি যোৱা নাই, মনত খোকোজাটো বিচাৰি আছে ন, কেনেকৈ মই শান্তি পাম ঈশ্বৰক চিন্তা কৰি, নাৰদদেৱৰ আগমন। ধ্ৰুৱই বিচাৰি যোৱা নাই, নাৰদদেৱৰ আগমন, হয়নে? ভক্ত প্ৰহ্লাদেও বিচাৰি যোৱা নাই, আনকি মহাৰাজ পৰীক্ষিতেও বিচাৰি যোৱা নাই। য'ত বিচাৰি গৈছিল তাত উত্তৰ নাপালে। সনকাদি ঋষিসকলৰ ওচৰলৈকে প্ৰথম গৈছিল। প্ৰথমতে ক'লে হোম তপ জপ যজ্ঞ, ক'লে বোলে 7 দিনৰ ভিতৰতে মই ইমানখিনি গোটাই মেলাই কৰিব নোৱাৰিম নহয়, কাৰণ মই চব এৰি থৈ আহিছোঁ, মোৰ ওচৰত একো নাই, মোৰ শৰীৰটোহে আছে আৰু এতিয়া কি কৰিম। গুচি আহিলে। ইয়াৰ পিছত চিন্তা কৰি কৰি গংগাৰ পাৰত বহি আছে, বোলে এতিয়া কেনেকৈ হ'ব, 7 দিনৰ ভিতৰত মই কেনেকৈ গতি পাম। শুকদেৱক মিছ কল দি মতা নাছিল, বোলে মই মৰিব হ'ল, আহক ভাগৱত কওকহি, হয় নহয়? আমি আকৌ তেনেকৈও মাতোঁ কেতিয়াবা, যাব হ'ল আৰু গীতাই এক অধ্যায় পঢ়ি দিয়া, বুজিছানে, আশীৰ্বাদ এটা দি দিয়া, সোনকালে যাওকগৈ আৰু। এইটো নহয়। আমি ঈশ্বৰক প্ৰাৰ্থনাহে কৰিব পাৰোঁ যে প্ৰভু তেওঁ কষ্ট পাইছে, তেওঁ কষ্টটো লাঘৱ হওক, হয় নহয়? আমি এইটো কৰিব নোৱাৰোঁ বোলে একদম আশীৰ্বাদ দিছে আৰু জীৱ গুচি গৈছে, এই তেওঁ জীৱটো পঠালৈ এতিয়া মোৰ কমি আহিব নহয়, হয় নহয়? যদি ভুগিব লগা আছে ন, মোৰ এটা ছাইড গেলি গ'লেও মই ভুগি যাম, আৰু যদি ভুগিব লগা নাই উজুদিটোৱে মই যাবগৈ লাগিব। এতিয়া চাওক, নাৰদদেৱ আহিছে, নাৰদদেৱে যেতিয়া আহি ক'লেহি, ব্যাসদেৱে সকলোৱে জানে 4 বেদৰ শাখাভেদ কৰিলে, বেদৰ এটা শাখাত এজন মানুহ পাৰ্গত হ'বলৈ সকলো দিশৰ পৰা 18 বছৰ সময় লাগে। আপুনি তেতিয়াহ'লে ভাবি চাওকচোন, যিজন ব্যক্তিয়ে বেদৰ শাখাভেদ কৰিলে, বেদৰ হাজাৰ হাজাৰ শাখা আছে, আৰণ্যক আছে, ব্ৰাহ্মণ আছে, তাৰপিছত ব্ৰাহ্মণ মানে গ্ৰন্থ দেই, উপনিষদসমূহ আছে, 18খন পুৰাণ আছে। এজন ব্যক্তিয়ে গোটেই জীৱন লাগি ইমানখিনি লিখিলে, নাৰদদেৱে আহি কৈ দিলেহি কি, প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম ক, নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন ক, সিজিল তোমাতৰ দেখি পৰম অন্যায়, নহি শান্ত চিত্ত তব এহি অভিপ্ৰায়। মানি ল'লোহেঁতেন নে? বুলিব মই ইমান কষ্ট ইমানখিনি লিখা মেলা কৰিলোঁ, আপুনি ভুল ধৰিবলৈ আহিছে। ভুলতো মানি নলওঁ আমি, কিন্তু ব্যাসদেৱে একেষাৰে মানি ল'লে। সেয়া হৈছে বৈৰাগ্য, যে আজি 10 বছৰ ধৰি এটা ধাৰণা মনত আছিল, হয়নে? আৰু সেইমতেই মই চলি আহিছিলোঁ। 10 বছৰৰ পাছত মই হঠাৎ গম পালোঁ যে মই ভবাৰ দৰে কথাটো নহয়। তেতিয়া সত্যটোক জনাৰ লগে লগে
পূৰ্বৰ সিদ্ধান্তটোক পৰিত্যাগ কৰিব পৰা ক্ষমতাটো হৈছে বৈৰাগ্য। ব্যাসদেৱে ইগ' ছেটিছফাই হ'বলৈ এইটো কোৱা নাই যে মই ইমানখিনি লিখিলোঁ, এতিয়া এইখিনি কেনেকৈ বাদ দিওঁ, নাই কৰা। প্ৰথম বিনম্ৰতাত এজন গুৰুৰ আশ্ৰয়। ঋষিসকলৰ প্ৰশ্নত কি জিজ্ঞাসা, ব্যাসদেৱৰ নাৰদদেৱৰ আশ্ৰয়ত কি এজন গুৰুত আশ্ৰয়। প্ৰথম ভক্ত কৃপা, ভক্ত কৃপা হ'লেহে গুৰু কৃপা, গুৰু কৃপা হ'লেহে নিজৰ ইষ্টদেৱৰ কৃপা। সেইবাবে স্বয়ং ব্যাসদেৱেও এজন শুদ্ধ ভক্তৰ আশ্ৰয় ল'ব লগা হৈছে, নহয়নে? নাৰদদেৱ। কিন্তু আশ্ৰয় ল'লেই নহ'ব, আমিতো আশ্ৰয় লওঁ ন, হৰণ ভজন এনেকুৱা ইত্যাদি যিখিনি দিশ আছে এইখিনিতো আছেই, কিন্তু আশ্ৰয়ত কি লাগিব, বিশ্বাসটো লাগিব। ব্যাসদেৱে প্ৰথমতে বিশ্বাস কৰিব পৰা নাছিল, সেইকাৰণে নিজৰ উপৰিজন্মৰ কথা ক'ব লগা হৈ গ'ল যে চাওক, পূৰ্বতে ময়ো ব্ৰাহ্মণ এজনৰ ঘৰত কাম কৰা মহিলা এগৰাকী সন্তানহে আছিলোঁ। বাৰিষা কালত 4জন বৈষ্ণৱ সন্যাসী আহিলে, বোলে তেওঁলোকে যেতিয়া ভগৱানৰ কথা পাতি থাকে, গুচাইলে মনৰমল সন্তৰ সংগতি, কৃষ্ণ হেন দেৱত পৰিল মোৰ মতি। সৎসংগৰ প্ৰভাৱ এইখিনিতে। অসমীয়াত এটা আপ্তবাক্যও আছে, যেনেকুৱা সংগে ৰতি তেনেকুৱা জীৱনৰ গতি, সাধু সংগ বিনে নাই সংসাৰ নিস্তাৰ, ভাগৱত শাস্ত্ৰে জানা এহি মানে হা। সংগ মানে এইটো নহয় যে মই আহিছোঁ এতিয়া ইয়াত বহিছোঁ, ইয়ালৈ বহাৰ আগত যেনেকৈ সকলোৱে মানসিকভাৱে প্ৰস্তুত হৈ আহিছে ন, সৎসংগ অন্নতো লাগিব, সৎসংগ বাক্যতো লাগিব, সৎসংগ আচৰণতো লাগিব। মোৰ যদি শুদ্ধ সাত্বিকতা অন্নত নাই, মানে খোৱা বস্তুটোত নাই, বাক্য বচনত নাই, কৰ্মত নাই, তেতিয়া মই সৎসংগত গৈ যদি মই 24 ঘণ্টা থাকোঁগৈ, মই জানো পৰিৱৰ্তন হ'ম? নহওঁ ন, ভুলতো নহওঁ, ভাবিবই নালাগে। তেতিয়াতো ষষ্ঠী স্নান, ঘণ্টা জুই সাগৰ বোলে গা ধুই দিলে উঠিয়েহে বোকা লেটিয়াই ল'লে। আমাৰ কণ্ডিশ্যনটো কেতিয়াবা তেনেকুৱা হৈ যায়, হয়নে? দুৰ্যোধনৰ কণ্ডিশ্যনটো, দুৰ্যোধনে কৈছিল মই ধৰ্ম কি চব জানো, মই চব পঢ়ি থৈছোঁ, ধৰ্মটো কাৰণ মোৰ ইণ্টাৰেষ্ট নাই, অধৰ্মটো মই এৰিব নোৱাৰোঁ। মই সৰু কথা এটা কৈছোঁ, চাধা পেকেটটো যে কেঞ্চাৰৰ মুখখন আঁকি থোৱা আছেই, হয় নহয়? কিন্তু আমাৰ সমস্যাত এতিয়াও তাতো হৈ যায়। অসমতহে আপুনি পাব ধৰ্ম অনুষ্ঠান, এতিয়া আপোনালোকৰ ইয়াত যেনিবা জেগা কম, এনেই ক'ৰবাত যেনিবা ভাওনা সমাৰোহ, নাম সমাৰোহ, এনেকৈ কিবা যদি 2-3 দিনীয়া অনুষ্ঠান পাতে ন, তেতিয়া সীমাটো পাৰ হৈ গৈ যিখন ঘুমটি দোকান দেখিব, তাত কি বিকিব? গুটখা পেকেট, চিগাৰেটৰ পেকেট। জানে বিকাকেইজনো এই ভিতৰত এই খোৱাকেইজনেই আছে বুলি। মই জানো এইটো খালে মোৰ কেঞ্চাৰ হ'ব পাৰে, তথাপি প্ৰভু মই এৰিব নোৱাৰোঁ পায়। আমি সেইকণৰ পৰা উঠিব পৰা নাই, হয় নহয়? বিনা ত্যাগত একো সম্ভৱ নহয়, অকণমান কিবা এটা কৰিবই লাগিব। এই কথাটো এইকাৰণেই টানি অনা হৈছে, কাৰণ এইবিলাক একেবাৰে সৰু সৰু কথা। এতিয়া চাওক, ব্যাসদেৱে সৰ্বস্ব ত্যাগ কৰি যেতিয়া নাৰদদেৱত আশ্ৰিত হৈছে, নাৰদদেৱো নিজৰ উপৰিজন্মৰ কথা প্ৰভাৱটো কাক দেখুৱাইছে? সৎসংগত। যে সেই 4জন বৈষ্ণৱ সন্যাসীয়ে যেতিয়া হৰি কথা কৈ থাকে, কৈ থাকোঁতে থাকোঁতে বোলে কথাবিলাকে এনেই মনটো ভাল লাগিলে। ভাগৱত বুজাৰ বিষয় নহয়, কিন্তু বুজিবলৈ লাগিলে মানে ৰৈ যাব লাগিব। ইজনৰ কথা যেতিয়া সিজনত নিমিলে তেতিয়াহ'লে কি হ'ব? ক'লে হ'বনে? আমুকত মই এনেকৈ পাইছোঁ, তামুকত মই তেনেকৈ পাইছোঁ, এনেকুৱা এটা হৈ যায়। ভাগৱত মনাৰ বিষয়। বৰ ধুনীয়া কথা এটা ওলাইছে। আচ্ছা, ভগৱানক মানিব লাগে নে জানিব লাগে বাৰু? কি ভাবে? ভগৱানক আমি ইমানখিনি যে কৰিছে ন, মোক মাতিছে কাৰণে আহিছোঁ, নহ'লে আপোনালোকে নিজৰ ঘৰৰ কাম বন ত্যাগ কৰি ইয়াত বহি আছে, হয় নহয়? নিজৰ ঘৰৰ কাম বন ত্যাগ কৰি ইয়াত বহি আছেহি। এই অনুষ্ঠানভাগ কৰিবলৈ যাওঁতে এনেই হোৱা নাই, ঘৰে ঘৰে ক'ব লগা হৈছে ন, কিবা এটা গোটাই আনিব লগা হৈছে, তাৰপিছত অনুষ্ঠানভাগ হৈছে। কাৰ কাৰণে কৰিছোঁ বোলে? ভগৱানৰ কাৰণে, হয় নহয়? আচ্ছা, ভগৱানক মানিব লাগে নে জানিব লাগে? কি ভাবে আপোনালোকে কওকচোন? আচ্ছা, বাৰু যি নহওক, ভগৱন্তক প্ৰথম মানিব লাগিব। যেনেকৈ মাক দেউতাকক মই ডাঙৰ দীঘল হ'লোঁ, মা দেউতাকক কি মই বুজি পাওঁ, হয়নে? কিন্তু বুজি পেলাই যদি মই নামানো, হ'ব জানো? ভগৱানৰ ক্ষেত্ৰত ভগৱান কি মই বুজোঁ, যেনিবা চব বুজোঁ, একদম চব তাত্ত্বিক ব্যাখ্যা, কিন্তু যদি মই নামানো, ভগৱন্তক প্ৰকৃততে কোনেও জানিবও নোৱাৰে। বোলে ভাগৱতে কৈছে কৃষ্ণ ভগৱান বুলি, কৃষ্ণক আমি নাই জনা, কৃষ্ণক মানিছোঁহে। কৃষ্ণক জনা কাৰো পক্ষে সম্ভৱ নহয়, এইটো কোনো মহাপুৰুষে কোৱা নাই, কৃষ্ণই নিজেই কৈছে গীতাৰ 7ম অধ্যায়ত, বোলে মনুষ্য নাম সহস্ৰেষু কশ্চিৎ ততি সিদ্ধয়েৎ যততামপি সিদ্ধাত্মান কশ্চিৎ মনাং বেতি তত্ত্বতঃ। 1000জন মনুষ্যৰ ভিতৰত মাত্ৰ এজন ধাৰ্মিক, তেনেকুৱা 100জন ধাৰ্মিকৰ ভিতৰত এজনে আংশিক ৰূপত তেওঁক জানিব পাৰে, সম্পূৰ্ণও জানিব নোৱাৰে।
ঋষিমুনিসকলৰ বুদ্ধিটো গৈ খুন্দা খাই ইউ টাৰ্ণলৈ ঘূৰি আহিব লগা হয়। আমি কিন্তু সংসাৰবদ্ধ জীৱ, কেনেকৈ জানিম? মানিব লাগিব, হয়নে? ভগৱন্ত মনাৰ বিষয়। তাৰ বিপৰীতে ধৰ্ম আমাৰ ওলোটা চলি থাকে। ধৰ্ম কি? ধৰ্ম মানিব লাগে। আমি মনাত লাগি থাকোঁ, মই বোলে আমি হিন্দু ধৰ্মৰ মানুহ, হিন্দু মানুহ, বৈষ্ণৱ মানুহ, বৈষ্ণৱৰ মাজত আকৌ ঢেৰ কি ভাগ আছে, অমুক তমুক ইত্যাদি। ধৰ্ম মনাৰ বিষয় নহয়, ধৰ্ম পালনৰ বিষয়, হয় নহয়? আৰে জানি লাভ নাই, জানিলে কি হ'ব? মই চব কথা জানো যেনিবা, কিন্তু যদি সেইমতে আচৰণ কৰিব নোৱাৰোঁ, অনভ্যাসে বিষম শাস্ত্ৰম, অভ্যাস নকৰা শাস্ত্ৰ জ্ঞানো বিষতুল্য হয়। যি শব্দত অনুভৱ নাই ন, এই বাজি গায়ৰ নিচিনা, শব্দ ব্ৰহ্ম নিষ্ণাতো নিষ্ণাতো পচয়তি সমন্তস্য শ্ৰুতফল সব্যধেন ৰক্ষিত পৰম। আৰে বক্তাজনৰ গভীৰতা সেইখিনিতে বুজিব, কিমান ডাঙৰ কথা কৈছে এইটো নহয়। যদি কথাখিনি অন্তৰত ক্ৰিয়া কৰে, তেতিয়াহ'লে জানিব যে বক্তাজনো আচৰণত আছে। আৰু যদি বক্তাৰ কথাই অন্তৰত প্ৰভাৱ নেপেলায়, তেতিয়াহ'লে এইটো স্পষ্ট হৈ যাব, তেওঁ ভাষণহে দিছে, তেওঁ আচৰণত নাই। শুনিবলৈ অকণমান তিক্ত হ'ব পাৰে, কিন্তু সেইটোৱে সঁচা। ক্ৰিয়া কৰিব লাগিব। শুকদেৱে শেষত পৰীক্ষিতক কৈ দিলেগৈ যে এতিয়া তোমাৰ যথেচ্ছসি তথা কৰো। ভগৱান কৃষ্ণই ক'লে এতিয়া তোমাৰ যি ইচ্ছা তুমি তাকে কৰিব পাৰা। কিন্তু কনফিডেঞ্চত কৈছিল, কাৰণ এতিয়া যিটো বুজালে তাৰ বাহিৰে একো কৰিবই নোৱাৰে। কিন্তু আমি ক'ব নোৱাৰোঁ, আমাৰ ভয় থাকে, কিজানি এনেকৈ কৈ দিলে সুবিধা ল'ব ক'ৰবাত, নহয় জানো? সেইকাৰণে এইটো সংস্কৃতিত যে কোৱা হ'ল উপদেশতকৈ আৰ্হি ভাল। এতিয়া ময়ো উপদেশে দি আছোঁ বুলি নাভাবিব, একেটা পথতে আছোঁ। ইয়াত খালি মই ভাওটো জুৰিছোঁ কাৰ? বক্তাজনৰ। সেইকাৰণে আগতেই স্বীকাৰ কৰা হৈছে। ইয়াত মাত্ৰ আমি এইটোহে আলোচনা কৰিছোঁ যে আপুনিও একেলগে যাব নি, ব'লক তেতিয়া। জেগাটো যেতিয়া, লক্ষ্যটো যেতিয়া একেলগতে, আহক কথা পাতি আগবাঢ়োঁ। সেইকাৰণেহে মই ইয়ালৈ আহিছোঁ। এইটো নাভাবিব যে সাংঘাতিক কিবা এটা ক'বলৈ বা ব্যাখ্যা কৰিবলৈ আহিছোঁ। সকলো একে পথত, কোনো আগ কোনো পাছ নহয়। চব ঈশ্বৰ প্ৰাপ্তি নোহোৱালৈকে চব এটা পথতেই আছে। এতিয়া চাওক, সেই সন্ন্যাসী কেইজনৰ সংগত হৰি কথা শুনোতে শুনোতে তেওঁৰ মনত যেতিয়া হৰিৰ প্ৰতি প্ৰীতিভাৱটো আহিল, ভগৱন্তক অৰ্পণা কৰা প্ৰসাদ খাই যেতিয়া মনটোৰ পৰিৱৰ্তন হ'ল নহয়, ঈশ্বৰৰ প্ৰতি বোলে বহুত ভাৱ ভক্তি উপজিল। পিতৃবিয়োগ ঘটিল, তেওঁ মাতৃবিয়োগ ঘটিল। অন্তিম সময়ত ঈশ্বৰক চিন্তা কৰি শৰীৰটো এটাৰ কাৰণে নাৰদদেৱে গৈ পেলাই ব্ৰহ্মাৰ মনত থিতাপি ল'লেগৈ। আৰু পুনৰ পদ্মকল্পত ব্ৰহ্মাদেৱৰ মানস পুত্ৰৰ ওপৰত নাৰদদেৱৰ আৱিৰ্ভাৱ। কি ক'লে? প্ৰথম জিজ্ঞাসা, জিজ্ঞাসাৰ পাছত আশ্ৰয়। নাৰদদেৱে কৈছিলে কি বাৰু ব্যাসদেৱক? চাৰিটা শাৰীত ভাগৱতৰ পদ, সেইখিনিত শেষ। বোলে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ, দূৰ হওক তোমাৰ মনোৰম ক্লেশ। হৈ গ'ল। বোলে মোৰ উপদেশত ভাগৱত শাস্ত্ৰ কৰা, ঈশ্বৰৰ গুণলীলা শ্ৰৱণ কীৰ্তন কৰা, মনৰ দুখটো আঁতৰি যাব। শ্ৰৱণ কীৰ্তন, কীৰ্তনৰ আগ কি? শ্ৰৱণ। শ্ৰৱণ তিনিটি পৰ্যায়ত হয়। এইফালে শুনিলে ইফালে ওলাই গ'ল, সেইটো কি? অধম শ্ৰৱণ। লাগেনে নালাগে? লাগে। মধ্যম শ্ৰৱণ, শুনিছোঁহে, পালন ভুলতো নকৰোঁ। মধ্যম শ্ৰৱণ, কাৰণ চবৰে চব কথা শুনাহে যায়, চবৰে চব কথা পালন কৰা নাযায়। উত্তম শ্ৰৱণ, শুনিছেও, বুজিছেও, পালনো কৰিছে। উত্তম। কোনটো লাগে? তিনিওটা লাগে। ক'ৰবালৈ গ'লে বেয়া কথাটো কাণত পৰিবহি পায়, তেতিয়া উত্তম শ্ৰৱণ কৰিম নি? অধম শ্ৰৱণ, এইফালে শুনিলে এইফালে বাদ দিলে আৰু, হয়নে? মধ্যম শ্ৰৱণ, চবকে চব কথা বুজাব নোৱাৰি। ৰাৱণক ৰাম নামৰ মহিমা কৈতো লাভ নাই, হয় নহয়? তেনেকুৱা এটা ঘটনাও ঘটিছিল। এদিন ৰাৱণক গৈ আপত্তি দিলেগৈ সৈন্যসকলে, বোলে আপোনাৰ আচল হতটো আপোনাৰ ৰাজ্যতে আছে। বোলে কোন? এই আপোনাৰ ভায়েক বিভীষণ। বিভীষণে কি কৰিলে? এই ৰামক মনৰ পৰা তেওঁ শ্ৰদ্ধা কৰে, কোনেও নেদেখে। ৰাম নাম আপোনাৰ ভাত খাই, আপোনাৰ ৰাজ্যত থাকি সি আপোনাৰ ৰাজ্যত ৰাম নাম লিখিছে। তেতিয়া ৰাৱণৰ ইগত লাগি গ'ল, বোলে মোৰ ৰাজ্যত থাকি মোৰ খাই পেলাই মোৰ শত্ৰুৰ নাম কিয় লিখিব? ৰাৱণ আহি গৃহত উপস্থিত দেখিলে, বোলে হয় তেনেকুৱা ৰাম নাম লিখিলে। ৰাৱণৰ খুব খং উঠিলে, মোৰ ভাগৰ খাই মোৰ ৰাজ্যত থাকি মোৰ শত্ৰুৰ নাম লিখিছ। তেতিয়া বিভীষণে ক'লে যে মই ক'ত শত্ৰুৰ নাম লিখিছোঁ? বোলে ইমান দেখকৈ মিছা কথা কৈছে যে গোটেইখন ৰাম নাম লিখা আছে। ৰাৱণে একদম তৰোৱাল উলিয়ালে আৰু, ইমান তই মোক
অপমান কিয় কৰিবি মোৰ শত্ৰুৰ নাম মোৰ ঘৰতে লিখি বোলে ক'ত শত্ৰুৰ নাম লিখিছোঁ বোলে এইখন ৰাম নাম হেই বোলে এই ৰাম নাম নহয় ৰাম মানে ৰাৱণ আৰু মই মানে মন্দোদৰী আপোনালোক দুজনৰ নামটোহে একেলগ কৰি এনেকৈ লিখি থৈছোঁ এইটো আধ্যাত্ম ৰামায়ণৰ প্ৰসংগ কিয় অনা হৈছে কাৰণ সেই ৰাৱণক যদি বিভীষণে ক'লেহেঁতেন বোলে বেদত ৰাম নামৰ মহিমা আছে ভাগৱতত ৰাম নামৰ মহিমা আছে ৰাৱণে শুনিলেহেঁতেন নে নুশুনে ন চবকে চব কথা বুজাব নোৱাৰি যাৰ চেতনা যিটো স্তৰত আছে তেওঁ তেনেকেই ভাবিব মানুহৰ চেতনা স্তৰটো বেলেগ বেলেগ নহয় মানুহে যে কওক এক কথাবিলাক ক'বলৈ জানে মানুহৰ মতানৈক্য ঘটে সেইটো স্বাভাৱিক কথা এটা কথা শুনিলে সবে যে এটা কথাই ভাবিব জৰুৰী নহয় কৃষ্ণ ঈশ্বৰ এটা বাক্য ন এষাৰ শুনালৈকে এজনৰ মনত ভক্তি উপজিব হা কৃষ্ণ ঈশ্বৰ হয় দেই আনজন আকৌ সন্দেহত থাকিব কৃষ্ণ ঈশ্বৰ হয় জানো মানুহৰ নিচিনাহে ৩ নম্বৰজন আকৌ দুমোজাত থাকে সেইজনে মানিবও নোৱাৰে মানুহৰ নিচিনা দেখিবলৈ আকৌ ভয়ো কৰে নামানিবলৈ কিজানি দুখে ধৰে এটা বাক্য শুনি যেতিয়া 3টা মানসিক স্থিতি উৎপন্ন হ'ব পাৰে ইমানখিনি উপদেশ আছে সবৰে মনবিলাকত বেলেগ বেলেগ ক্ৰিয়া কৰিব ন মানুহে সেইটোৱে বুজে যিটো স্তৰত নিজৰ চেতনা আছে গতিকে নিজৰ চেতনাৰ স্তৰৰ পৰাই আৰম্ভ কৰিব লাগে নহয়নে তেখেতৰ চশমাযোৰে যদি মই পিন্ধি ভাগৱত পঢ়োঁ তেতিয়াহ'লে মই ধোঁৱা কুঁৱলী দেখিম হয় নহয় তেখেতক নিজৰ সুবিধা অনুসৰি তেওঁ নিজেই পাৱাৰ এটা ঠিক কৰি লৈছে তেতিয়া তেওঁ স্পষ্টকৈ দেখিছে মই ধুঁৱলী কুঁৱলীও দেখিব পাৰোঁ দেখিম ন গতিকে নিজৰ চেতনাৰ পাৱাৰটো যিমান বিষয়বিলাক আমি তেনেকৈ চাওঁ খালি চশমাযোৰ তেখেতৰ পাৱাৰটো শুদ্ধ এখেতৰ পাৱাৰটো শুদ্ধ তেখেতৰ পাৱাৰটো শুদ্ধ হয় নহয় শিক্ষা এটাই স্কুল কলেজবিলাক বেলেগ বেলেগ একেখনতে চব পঢ়িব নোৱাৰে নহয় হয় নহয় গতিকে স্কুল কলেজবিলাকত ভিন্নতা থাকক লক্ষ্যটো বৰ ভ্ৰষ্ট হ'ব নালাগে তেতিয়া গৈ থৈ একে জেগাতে উপনীত হ'বগৈ আমি লাগি থাকোঁ কি কোন শ্ৰেষ্ঠ কোন কনিষ্ঠ কোনটো উত্তম কোনটো উত্তম নিকৃষ্ট ইয়াত একো নাই গংগাই ভাবি আছে মইহে পবিত্ৰ মুখে সকলোৱে সেৱা কৰে গৈ থৈ সাগৰতেই পৰেগৈ ব্ৰহ্মপুত্ৰই ভাবে কি এই ব্ৰহ্মাৰ পুত্ৰ গৈ থৈ সাগৰতে পৰিবগৈ কিন্তু সমস্যাটো ক'ত হৈ গ'ল সেই গংগা যমুনাৰ দৰে আমি ভাবি ল'লোঁ কি মোৰ মাৰ্গটোহে শ্ৰেষ্ঠ আপুনি একোৱেই বুজা নাই মোৰ জেগালৈ আহক তেনেকৈ মানুহে দৌলো সলনি কৰি থাকে নহয় ধৰ্ম পন্থ এইবিলাক ধেৰ আছে ন ইটোৰ পৰা সিটোলৈ এইটো নহয় তেনেকৈ ধৰ্ম কৰা নাযায় নহয় ঈশ্বৰে জানে নহয় ক'ত কাক কেনেকৈ দিব লাগে তেওঁ ইচ্ছাতহে হৈছে আমাৰ দুজনক দেখে তৃতীয়জনে ভাবি থাকে কি দুইজন মূৰ্খ অদৰকাৰী কথাত লাগি আছে মই থকা মাৰ্গটোহে শ্ৰেষ্ঠ কিন্তু গৈ থৈ একেটা তিনিআলিতে যিদিনা ওলাইগৈ ন সেইদিনা ময়োচোন একে জেগালৈকে আহিলোঁ সেইজনো একে জেগাতে ওলালেহি আৰু যেতিয়া একে জেগাত ওলোৱা যায় তেতিয়াহ'লে গংগা হৈ নাথাকে যমুনা হৈ নাথাকে ব্ৰহ্মপুত্ৰ হৈ নাথাকে সাগৰ হৈ যায় ইয়াতো কথাবিলাক তেনেকুৱা উপাসনা মাৰ্গত দৰ্শনত ভিন্নতা থাকিব পাৰে গৈ থৈ সাগৰৰূপী পৰমাত্মাতেই মিলিত হ'বগৈ আকাশাত পতিতম তয়ম যথা গচ্ছতি সাগৰম সৰ্বদেৱ নমস্কাৰম কেশৱম প্ৰতি গচ্ছতি তেতিয়াও একো নাথাকে চব ঈশ্বৰৰ মূল অস্তিত্বৰ এটা অংশ হৈ পৰিব